আজি যেহেতু 11 সংখ্যক ৰাষ্ট্ৰীয় হস্ততাঁত দিৱস আৰু সেইলৈ আমি যদি এই মুহূৰ্তত কওঁ যে অসমৰ হস্ততাঁত শিল্পৰ এটা সুকীয়া মৰ্যাদা আছে, সুকীয়া ঐতিহ্য আছে, বিশেষত এৰী মুগা শিল্প। এই শিল্পই কিন্তু অসমৰ যি আচলতে সোণোৱালী ইতিহাস, সেই ইতিহাসৰ বহু কথা কৈ যায়। আজি এই বিশেষ দিনটো বিশেষভাৱে উদযাপন কৰিছে কেন্দ্ৰীয় এৰী মুগা গৱেষণা প্ৰতিষ্ঠানে। মই এই মুহূৰ্তত কেন্দ্ৰীয় এৰী মুগা গৱেষণা প্ৰতিষ্ঠানত আছোঁ। ইয়াতে দিনজোৰা কাৰ্যসূচীৰে তেওঁলোকে এই আজিৰ দিনটো উদযাপনৰ প্ৰয়াস কৰিছে। আৰু ইয়াতে এটা কথা উল্লেখ কৰিব লাগিব যে এৰী মুগা উৎপাদনত কেন্দ্ৰীয় এৰী মুগা গৱেষণা প্ৰতিষ্ঠানৰ যি ভূমিকা, সেই ভূমিকা অতি উল্লেখনীয়। উত্তৰ পূৰ্বাঞ্চলৰ এৰী মুগাক বিশ্বৰ বুকুত জিলিকাই তুলিবৰ কাৰণে কেন্দ্ৰীয় এৰী মুগা গৱেষণা প্ৰতিষ্ঠানে নিৰন্তৰ প্ৰয়াস কৰি আহিছে, ন প্ৰযুক্তি উদ্ভাৱন কৰিছে। এৰী মুগা পালকসকলক কেনেধৰণে উন্নয়নৰ জখলাত লৈ যাব পাৰি, এই গোটেই কথাবিলাক কিন্তু বিশেষভাৱে তেওঁলোকে লক্ষ্য কৰি ৰাখিছে আৰু তেনেধৰণে বিজ্ঞানীসকলেও তেনেধৰণে পদক্ষেপ হাতত লৈছে। মই সঞ্চালক আছে, কেন্দ্ৰীয় এৰী মুগা গৱেষণা প্ৰতিষ্ঠানৰ সঞ্চালক আছে। ছাৰ, প্ৰথমতে আজি এই বিশেষ দিনটোত আপোনাক অভিনন্দন জনাইছোঁ। কেনেকুৱা ধৰণে আজি যিহেতু উজনি অসমৰ বহু কৃষক ইয়াত উপস্থিত হৈছে আৰু দিনজোৰাকৈ ইয়াতে বহু কাৰ্যসূচী লৈছে, গোটেই কথাখিনি অকণমান জানিব বিচাৰিম ছাৰ। ধন্যবাদ। আজি 11তম ৰাষ্ট্ৰীয় হস্তকৰ্তা দিৱস বা হস্ততাঁত দিৱস। ইয়াতে আমি কেন্দ্ৰীয় ৰেচম বৰ্ডৰ ফালৰ পৰা কেন্দ্ৰীয় মুগা এৰী গৱেষণা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠানেও আজি এইটো উদযাপন কৰিবলৈ লৈছোঁ। এই দিৱসটো এইটো এটা মহান দিৱস, কিয়নো গোটেই ভাৰতবৰ্ষত হস্ততাঁতে এক অতি আৰ্থসামাজিক দিশত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। আৰু অসমত আমি গৌৰৱেৰে ক'ব পাৰোঁ প্ৰায় 12 লাখ শিপিনী আছে। 12 লাখ শিপিনীৰ 90% হৈছে মাইকী মানুহ। গতিকে আমি তেওঁলোকৰ উন্নতিৰ কাৰণে আমি এই দিৱসটো পালন কৰি আহিছোঁ। হস্তকৰ্তা বা হস্ততাঁত শিল্পই আমাৰ যাতে আৰ্থসামাজিক দিশত আৰু উন্নতি সহায় কৰে আৰু আমাৰ এই অনুষ্ঠানলৈ যিসকল আজি শিপিনীক আমি মাতি আনিছোঁ, তেওঁলোকে তেওঁলোকৰ বিভিন্ন বস্তু প্ৰদৰ্শন কৰিব। তেওঁলোকৰ শিপিনীয়ে যি বস্ত্ৰ তাঁত বা অন্য সামগ্ৰী তেওঁলোকে উৎপাদন কৰিছে নিজাববীয়াকৈ, এইটোৰ বহল প্ৰসাৰৰ কাৰণে তেওঁলোকে আজি এই অনুষ্ঠানতে গোট খাইছেহি। আমি তেওঁলোকক আমন্ত্ৰণ কৰি আনিছোঁ। তাৰোপৰি আমাৰ অনুষ্ঠানে সমৰ্থ প্ৰগ্ৰেমৰ দ্বাৰা, যিটো কেন্দ্ৰীয় চৰকাৰৰ মিনিষ্ট্ৰী অফ টেক্সটাইল, তাৰমানে বস্ত্ৰ মন্ত্ৰালয়ৰ অধীনত এই সমৰ্থ প্ৰগ্ৰেমটো আমি পালন কৰি আমি ইয়াৰ কাৰ্যকৰী বা ৰূপায়ণ কৰি আছোঁ। আৰু বৰ্তমানলৈকে আমাৰ যি নিৰ্ধাৰিত 700 যোৱা বছৰৰ কাৰণ আমি প্ৰায় অতিক্ৰম কৰিবলৈ সমৰ্থ হৈছোঁ। নতুনকৈ আকৌ 25-26 কাৰণে 25-26 চনৰ কাৰণে প্ৰায় 1500 শিপিনীক আমি ট্ৰেইনিং দিব লাগিব। গতিকে বিভিন্ন জেগাত আমি এই ট্ৰেইনিং সম্পন্ন কৰিছোঁ আৰু আমাৰ এই ট্ৰেইনিঙৰ দ্বাৰা আমি যথেষ্ট উপকৃত হৈছোঁ আৰু আশা কৰিছোঁ আমাৰ যিসকল শিপিনী তেওঁলোকে আৰু ভাল উৎপাদন কৰি ভাৰতৰ তথা বিশ্ব বজাৰত আমাৰ মুগা আৰু এৰী মানে যিখিনি সামগ্ৰী তেওঁলোকে বজাৰ লাভ কৰিব। গুৰুত্বপূৰ্ণ কথা ছাৰ। যোৰহাট উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ ইয়াত উপস্থিত হৈছে অতিথি হিচাপে আজি বিশেষ দিনটোত। কেনেকুৱা লাগিছে? মই খুব অতিকৈ আনন্দিত হৈছোঁ। কেন্দ্ৰীয় এৰী মুগা গৱেষণা কেন্দ্ৰ তথা প্ৰশিক্ষণ প্ৰতিষ্ঠান অনুষ্ঠানে নেশ্যনেল হেণ্ডলুম ডে উপলক্ষে 7 আগষ্ট তাৰিখে আজি যিটো এই পদক্ষেপ লৈছে, নিশ্চয়কৈ প্ৰশংসনীয়, আদৰণীয় আৰু শলাগ ল'বলগীয়া। আৰু এই পদক্ষেপৰ দ্বাৰা আগন্তুক দিনত অসমৰ শিপিনীসকলৰ আৰ্থসামাজিক দিশত উন্নতি হ'ব বুলি আশা কৰিছোঁ। তেখেতসকলক পুনৰবাৰ, মোৰ ডাইৰেক্টৰ মোৰ কাষত আছে, তেখেতৰ যোগেদি তেখেতৰ প্ৰতিষ্ঠানক মই আন্তৰিক অভিনন্দন পুনৰবাৰ জ্ঞাপন কৰিছোঁ। নিশ্চয়। জ্যেষ্ঠ বিজ্ঞানী দিগন্ত মেছ ছাৰ আছে। ছাৰৰ পৰা মই এটা বিশেষ কথা জানিব লাগিব। যিহেতু শেহতীয়াকৈ কেন্দ্ৰীয় এৰী মুগা গৱেষণা প্ৰতিষ্ঠানে এটা সুকীয়া পদক্ষেপ, এটা প্ৰযুক্তি ডেভেলপ কৰিছে, একেলগে মাছ আৰু এৰী মুগা আৰু লগতে আন তেনেকুৱা এটা পদক্ষেপ লৈছে। এই কথাখিনি অকণমান জনাব নেকি ছাৰ? হয়, নিশ্চয়। তাৰ আগতে মই আজি 11তম যি ৰাষ্ট্ৰীয় হস্ততাঁত বস্ত্ৰ দিৱস, তাৰ কাৰণে মই সমূহ
অসমবাসীৰ লগতে সমূহ ভাৰতবাসীৰ সমূহ বস্ত্ৰতাঁত শিল্পী সকলক মই মোৰ ফালৰ পৰা আন্তৰিক অভিনন্দন জনাইছোঁ আৰু সকলোকে শুভেচ্ছা জনাইছোঁ আৰু মই দুআষাৰ অকণমান এটা সংযোজন কৰি বিচাৰিছোঁ ইতিমধ্যে আমাৰ সঞ্চালক মহোদয়ে আমাক আপোনাক ব্যক্ত কৰিছে যে আমাৰ প্ৰায় আমি সমৰ্থৰ অধীনত যদিও আমাৰ এই প্ৰতিষ্ঠানটো আমি অকল ৰেচম উৎপাদন আৰু ইয়াৰ প্ৰচাৰ আৰু প্ৰসাৰণৰ কাৰণে আমি কাম কৰোঁ কিন্তু আমি বিগত কিছু বৰ্ষৰ পৰা আমি ইয়াত সমৰ্থৰ আণ্ডাৰত আমি হস্ততাঁত বস্ত্ৰশিল্পৰ যিসকল শিল্পী বা শিপিনী আমি তেওঁলোকক উৎসাহিত কৰিবৰ কাৰণে তেওঁলোকৰ কাৰ্যদক্ষতা বৃদ্ধি কৰিবৰ কাৰণে আমি তেওঁলোকক সমৰ্থৰ অধীনত আমি প্ৰশিক্ষণ দিছোঁ আৰু আজি তাৰেই প্ৰশিক্ষাৰ্থীসকল বহুতো প্ৰশিক্ষাৰ্থী যিসকল সুখ্যাতিৰে প্ৰশিক্ষণ সমাপ্ত কৰিলে তেওঁলোকক আজি আমি ইয়াতে নিমন্ত্ৰণ কৰি আনিছোঁ তেওঁলোকৰ যিটো উৎপাদিত সামগ্ৰী ইয়াত প্ৰদৰ্শন তেওঁলোকে কৰিছে ইতিমধ্যে আৰু আজি তেওঁলোকক ইয়ালৈ মাতি অনাৰ আৰু এটা উদ্দেশ্য হৈছে যাতে আমি তেওঁলোকৰ যিটো উৎপাদন তেওঁলোকৰ যিটো জীৱিকা এই জীৱিকাটোক আমি সন্মান জনাওঁ তেওঁলোকক আৰ্থ সামাজিক দিশত আমি কেনেকৈ সহায় কৰিব পাৰোঁ আৰু এই সমৰ্থৰ অধীনত যিটো বস্ত্ৰশিল্প হেণ্ডলুম বস্ত্ৰশিল্পৰ জৰিয়তে তেওঁলোকে নিজৰ আৰ্থ সামাজিক দিশটোৰ উপৰিও যাতে দেশখনৰ আৰ্থ সামাজিক দিশটোত আৰু অকণমান আগবঢ়াই নিব পাৰে তাৰ কাৰণে এটা প্ৰচেষ্টা হাতত লোৱা হৈছে জনাইছোঁ অত্যন্ত গুৰুত্বপূৰ্ণ কথা বিশেষতঃ এৰী বা মুগা পালকসকলৰ কাৰণে গুৰুত্বপূৰ্ণ কথা ক'ৰ পৰা অহা হৈছে তিতাবৰৰ পৰা আজি আপুনি ইয়াতে নিজৰ উৎপাদিত সামগ্ৰী লৈ আহিছে নেকি অলপ আনিছোঁ হয় আপুনি এৰী পালন কৰে এৰী পালন কৰোঁ মই তাঁত বয় হয় আপুনি ক'ৰ পৰা আহিছে তিতাবৰৰ পৰা আহিছে আপুনিও তিতাবৰ আপুনি কি এৰী পালন কৰে নে নাই তাত এৰী পালন কৰোঁ তাতো আছে আপুনি ইয়াৰে নেকি তিতাবৰ আপোনালোকে ক'ৰ পৰা আহিছে বৰপথাৰৰ পৰা আহিছে এইখিনি নিজৰ উৎপাদিত নিজৰ হয় এৰী মুগা মালবাৰী এই তিনিটা বস্তু আমি কৰোঁ হয় উইভিং কৰোঁ ৰিলিং কৰোঁ এই গোটেইখিনি আছে আমাৰ এইখিনি ঘৰতে কৰা হয়নে চব ঘৰতে চেণ্টাৰ আছে হয় উইভিং চেণ্টাৰ আছে তাৰপিছত সূতা কটা চেণ্টাৰ আছে হয় কিমানগৰাকী আপোনালোকে একেলগে মানে এনেই আমাৰ 100 গৰাকী আছিলে এতিয়া এক্টিভ মেম্বাৰ আমাৰ 30 গৰাকীয়ে কৰি আছে হয় অকণমান মই মোৰ সতীৰ্থই দেখুৱাইছে যে যি আচলতে এৰী অথবা মুগাৰ দ্বাৰা উৎপাদিত যিসমূহ সামগ্ৰী সেই সামগ্ৰীসমূহ আপোনালোকে গোলাঘাটৰে নেকি নহয় আমি তিতাবৰৰ নিজৰ মেখেলাৰ পৰা আৰম্ভ কৰি গামোচা বা যিসমূহ আচলতে এৰীৰ দ্বাৰা বা মুগাৰ যিসমূহ আচলতে কাপোৰ সেই কাপোৰসমূহ প্ৰদৰ্শনীৰ বাবে লৈ অহা হৈছে ক'ৰ পৰা অহা হৈছে ডিব্ৰুগড়ৰ পৰা আহিছোঁ ডিব্ৰুগড় আপুনি ডিব্ৰুগড়ৰ নেকি হয় ডিব্ৰুগড় আপোনাৰ অধীনতে এখেতসকল হয় হয় মানে আমাৰ গোটেই 4টা বেটছৰ ট্ৰেইনিং হৈছিলে সমৰ্থ আণ্ডাৰত গোটেইখিনি মাজৰ পৰা আমি চিলেক্ট কৰি পেলাই লৈ আহিছোঁ কিমান দিন হ'ল কাম কৰি থকা আমাৰ অলমষ্ট 2019 মানৰ পৰা কৰি থকা হৈছে 2019 বৰ্ষৰ পৰা কৰি থকা হৈছে বছৰি কিমানগৰাকী মহিলা আছে আমাৰ এতিয়া এই সমৰ্থ আণ্ডাৰত আমি অলমষ্ট 120 মানে মহিলাক ট্ৰেইনিং দিয়া হৈছে সমৰ্থ আঁচনিৰ অধীনত এইখিনি কৰা হৈছে সমৰ্থ আঁচনি আণ্ডাৰত কৰা হৈছে তেওঁলোকৰ উপাৰ্জন কেনেকুৱা উপাৰ্জন এতিয়া আগতে উপাৰ্জন কৰিছিলে ধৰক ঘৰত আপোনাৰ মাটিহাল আছিলে বা টনাহাল যদিও আছিলে কিন্তু মেইন কি হয় কাৰিকৰী দিশত যিটো আমাৰ এতিয়া সমৰ্থ আণ্ডাৰত মানে কি কৰা হৈছে তেওঁলোকক কাৰিকৰী দিশত তেওঁলোকক অলপ আমি আগবঢ়াই দিয়া হৈছে কাৰণ আগতে যদি এখন গামোচা মতে যিটো ফুলৰ কোৱালিটি হৈছিলে বা কাপোৰযোৰ কোৱালিটি হৈছিলে এই ট্ৰেইনিঙৰ আণ্ডাৰত তেওঁলোকৰ সেই ভুল ভ্ৰান্তিখিনি চব আঁতৰাই এতিয়া জেকাৰ্টৰ সহায়ত জেকাৰ্টটো কেনেকৈ ভালকৈ ইউজ কৰিব লাগে হাৰ্নেচিংখিনি অলপ সহজভাৱে কৰাই পেলাই এতিয়া কাপোৰৰ কোৱালিটিও যথেষ্ট বাঢ়িছে নিশ্চয় ধন্যবাদ জনাইছোঁ এনেধৰণে উজনি অসমৰ বিভিন্ন প্ৰান্তৰ পৰা এই যি আচলতে চৰকাৰৰ সমৰ্থ আঁচনিৰ অধীনত যি প্ৰশিক্ষণ লৈ তেওঁলোকে এইসমূহ নিজ হাতেৰে তৈয়াৰ কৰা বস্ত্ৰ ইয়ালৈ প্ৰদৰ্শনীৰ বাবে লৈ আহিছে আজি যি আচলতে ৰাষ্ট্ৰীয় হস্ততাঁত দিৱস সেই দিৱসলৈ লৈ আহিছে আৰু মই আৰম্ভণিতে কৈছোঁ যে কেন্দ্ৰীয় এৰী মুগা গৱেষণা প্ৰতিষ্ঠানে যে এৰী মুগা পালকৰ উপকাৰাৰ্থে বা উন্নয়নাৰ্থে ইতিমধ্যে বহু আঁচনি হাতত লৈছে আৰু তেওঁলোকে বহু ন প্ৰযুক্তি উদ্ভাৱন কৰিছে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ